জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী দেউতা ডাঙৰ বা তই ঘৰলৈকে আহিলি নে কিবা বেলেগ কামত আহি সোমালি? ঘৰলৈকে আহিছো মা। ঠিক আছে, বিয়াৰ দিনটো ঠিক কৰিলে মোক জনাব, মই আহিম। এতিয়া বাৰু আহোঁ। নাই নাই, এনেকে একো এটা নোখোৱাকে কেনেকে যাব? কুণাল, ৰাজাকটো তুমি লগ পাইছাই, এয়া মোৰ মা হয়। অ' হয় আণ্টি। হাই, বহাচোন, কথা অলপ আছে। কি কথা? আচলতে আমি ৰাজা, মই পাতি আছো। আমাক ক্ষমা কৰি দিওঁ ডাঙৰ মা। গৌৰৱ কৰিবলগীয়া কথা হোৱা হ'লে তোক ক'লোহেঁতেন চাগৈ, কিন্তু আমাৰ ছোৱালী পলাই যাবলগীয়া হ'ল। কেনেকৈনো ক'ম বাৰু কচোন? মোৰ কথা ভাবিব নালাগে মা, মইতো এতিয়া আঁতৰত। কিন্তু ভণ্টিয়ে এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগত ঘৰখনৰ সন্মানৰ কথা, তোমালোকৰ সন্মানৰ কথা ভাবিব লাগিছিল। সিদ্ধান্তটো যে তাইৰ নহয়, সিদ্ধান্তটো যে তাইৰ নহয়, কি? সিদ্ধান্তটো মোৰ আছিল। তহঁতৰ দেউতাৰৰ এতিয়া দায়িত্ব ল'ব নোৱাৰা অকৰ্মান্য মানুহ। দায়িত্ববোৰ দাঙি ল'বলৈ গাত যে জোৰ নোহোৱা হ'ল যেন অলপ। দেউতা, মই তাইক পলাই যাবলৈ কৈছিলোঁ ডাঙৰ মা। নিজৰ ইচ্ছাত তাই নীলমলৈ পলাই যোৱা নাছিল। মইহে তাইক বাধ্য কৰাইছিলোঁ। ডাঙৰ মা, নীলমৰ মাকে চৰ্ত দিছিলে যে তেওঁলোকে 10-15 লাখ টকা খৰচ কৰি বিয়াখন পাতিব। আৰু সমানে আমিও খৰচ কৰিব লাগিব। তাৰ পাছতে দেউতাৰে
সকলোবোৰ হোৱাৰ পিছত ছোৱালীজনীয়ে কাপোৰৰ বেগটো লৈ মাক দেউতাকৰ কোঠাত সোমাই মনে মনে আশীৰ্বাদ লৈ ওলাই যায়। তাৰপিছত তাই পলাই গ'ল। মোৰ দৰে দেউতাক আছে জানো ডাঙৰ মা? বাহিৰত মই কি হৈ আছো নাজানো, কিন্তু ভিতৰি মৰি গৈছো। ডাঙৰ মাৰ লগত হোৱা ঘটনাটোৱে খুলি খুলি খাইছে মোক। তহঁত চবৰে ওচৰত অপৰাধী মই, অপৰাধী ডাঙৰ মা, অপৰাধী। মোক ক্ষমা কৰি দে অ' ডাঙৰ মা। নাকান্দিবা দেউতা। তেনেকৈ নকবা দেউতা। তুমি আটাইতকৈ ভাল দেউতা, বেষ্ট অফ দ্য বেষ্ট। মই হাৰি গৈছো ডাঙৰ মা, হাৰি গৈছো। সকলোৰে ওচৰত দোষী মই। তোৰ ওচৰত, মাজুমাৰ ওচৰত, কানকি তোৰ মাৰৰ ওচৰতো দোষী মই। ক্ষমা কৰি দিবা জয়া। তেনেকৈ কিয় কৈছে? দেউতা, তুমি একো ভুল কৰা নাই। নীলমৰ মাকৰ বাবেহে তুমি এইটো সিদ্ধান্ত ল'বলৈ বাধ্য হ'লা। ছোৱালীৰ বাপেক হওঁতেই খৰচ কৰিবলৈ সাজু হ'ব লাগিছিল মই, কিন্তু কি কৰিলো মই? সকলো ঘৰ মাটি শেষ কৰিলো ল'ৰাৰ নামত। ফলটো কি পালো? ইয়াত ইমানকৈ হাঁহিব লগা কি হ'ল? হাঁহিবলগীয়া কি হ'ল ব্ৰাদাৰ? তোমাৰ মায়ে মোক চৰ মাৰিলেও তোমাৰ মায়েও কনফাৰ্ম কৰি ক'ব নোৱাৰে যে এইটো বাচ্চা কাৰ হয়। কুনাল, হাউ ডেয়াৰ ইউ? ৰেচা,
সকলো ঘৰ মাটি শেষ কৰিলো ল'ৰাৰ নামত। ফলটো কি পালো? ভাবিছিলো মই শুদ্ধ, পিছে এতিয়া ভালকৈ বুজিছো মই শুদ্ধ নহয়, দেউতা মই অশুদ্ধ। আপুনি কিয় তেনেকৈ কৈছে? চব ঠিক হৈ যাব দেউতা, দেউতা চব ঠিক হৈ যাব। ইয়াত ইমানকৈ হাঁহিব লগা কি হ'ল? হাঁহিবলগীয়া কি হ'ল ব্ৰাদাৰ? তোমাৰ মায়ে মোক চৰ মাৰিলেও তোমাৰ মায়েও কনফাৰ্ম কৰি ক'ব নোৱাৰে যে এইটো বাচ্চা কাৰ হয়। কুনাল, হাউ ডেয়াৰ ইউ? ৰেচা, মই প্ৰেক্টিকেল মানুহ হয়, আৰু যদি তোমাৰ কথাটো সঁচাও হয় তেতিয়াও মই তোমাক বিয়া কেতিয়াও নকৰোঁ। আৰু তোমাকতো মই কেতিয়াও বিয়া কৰাম বুলি কোৱাও নাই, আৰু যদি কৈছোঁ তেনেহ'লে কোৱা মাহঁতৰ সন্মুখত। ৰিচা, ক আকৌ। তই মনে মনে থাকিলে নহ'ব, ক। তাই কি ক'ব আণ্টি, কাৰণ তেনেকুৱা কথা আমাৰ মাজত কেতিয়াও হোৱাই নাছিল, আৰু এইটো মই ভালদৰে জানো যে তাই মোৰ টকা দেখিয়ে মোৰ কাষ চাপিছিল। আৰু অকল তাই নহয়, ইনফেক্ট ইউ। মই ধনী বুলি গম পাই মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ আহিছিলে। মলদ্বীপছত 1 টকা খৰচ কৰিব নিদিয়াকৈ মই তোমাক ৰাণীৰ দৰে ৰাখিছিলোঁ। তাৰপিছত এইবোৰ ঝমেলাত তুমি মোক টানি কিয় আছা? যি কৰা নিজে কৰা। আজিকালি উপায় বহুত আছে, লাগিলে বাহিৰত যোৱা কৰি লোৱা। যিমান টকা লাগে মই দিম, কিন্তু বিয়া মই তোমাক কেতিয়াও নকৰোঁ। চোৱা কুণাল, আমি কিন্তু আইনৰ সহায় ল'ম। অ' চিয়'ৰ, প্লিজ লোৱা, কিন্তু মনত ৰাখিবা মলদ্বীপছত এইক মই জোৰ কৰি লৈ যোৱা নাছিলোঁ। মই টকা দিছিলোঁ আৰু এই টিকেট কৰিছিলোঁ। আমি একেলগে আছিলোঁ অন মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং। তাই আণ্ডাৰ এজ নহয়তো, মেচিয়ৰ্ড ছোৱালী হয়, গতিকে মোৰ ওপৰত যদি কেছ কৰা তেনেহ'লে ময়ো কোটি টকাৰ মানহানিৰ কেছ তোমালোকৰ ওপৰত দিম। আৰু এটা কথা খাটাং, যদি মই কেছ কৰোঁ তেনেহ'লে জিকিম কিন্তু মই। মা, মেডিচিন খালে আপুনি? সেয়া দেখিছানে, মই পাহৰিলোৱে নহয়। দিয়া। এইটো নহয় নেকি? এইটো গেছৰ টেবলেটহে দেখোন। আপোনাৰ টেবুলৰ ওপৰতে পাইছিলোঁ। বাকী হাৰ্টৰ মেডিচিনখিনি ক'ত গ'ল? আৰু এটা কথা খাটাং, যদি মই কেছ কৰোঁ তেনেহ'লে জিকিম কিন্তু মই। আণ্টি আহিছোঁ।
তুমি? মই কুণাল। বাকীখিনি পৰিচয় এওঁলোকে দি দিব আপোনাক। মোৰ অলপমান লৰালৰি হৈ আছে, আহিছোঁ আংকুল। কুণাল মানে এওঁ? ৰাজাক ইনভেষ্ট কৰিবলৈ আহিছিল বিজনেছত। ৰাজা নকওঁ কিয়? দেউতা এই ইনভেষ্টমেণ্টৰ কথা পাতিবলৈ আহিছিলে। মই আহিছোঁ। কি লুকুৱাইছ তোমালোকে মোৰ পৰা কস্তুৰী? আপুনি একেটা কথাকে বাৰে বাৰে কিয় সুধি আছে মোক? কস্তুৰী, ঘৰৰ পৰিৱেশে মগজুলে প্ৰশ্ন অনা হৈছে। এখেতে কথাবিলাক শুনিলে নেকি? কি হ'ব এতিয়া? আমাৰ ইবাৰো আপোনালৈ ফোন কৰিছিলে নেকি? ই যদি আপোনালৈ ফোন কৰে আপুনি আকৌ কথাবিলাক খেলি মেলি নকৰিব দেই। মা? অঁ, এতিয়া মই থৈছোঁ। আপুনি প্ৰেছক্ৰিপশ্যনখন মোৰ হোৱাটছএপত দি দিব। থৈছোঁ। মা, মেডিচিন খালে আপুনি? সেয়া দেখিছানে, মই পাহৰিলোৱে নহয়। দিয়া। এইটো নহয় নেকি? এইটো গেছৰ টেবলেটহে দেখোন। আপোনাৰ টেবুলৰ ওপৰতে পাইছিলোঁ। বাকী হাৰ্টৰ মেডিচিনখিনি ক'ত গ'ল? মা, কি ভাবি আছিনো? কোনটো সময়ত কি দৰৱ খুৱাব লাগে মই নাজানোৱে নহয়। মই জানো নহয়। এতিয়া খাবলগীয়া টেবলেট একো নায়েই। এতিয়া অকল গেছৰ টেবলেটটোহে আছে। দিয়া। বাকী আপোনাৰ হাৰ্টৰ মেডিচিনখিনি ক'ত আছে কওকচোন? মই আপোনাৰ টেবুলৰ ওপৰতে চিজিলকৈ সজাই থওঁ। তেতিয়া আপুনি দৰকাৰ হ'লে খাব পাৰিব। স্বৰ্ণালী? অঁ মা। আৰু টেবলেট নাই? টেবলেট নাই মানে? কি কৈছে মা? আৰু টেবলেট নাই? মানে কালি মোৰ হাতত পইচা নাছিলে নহয়, সেইকাৰণে মই 2টা টেবলেটহে আনিলোঁ। সেইকেইটা মই খালোঁ, শেষ হৈ গ'ল। মোক কোৱা নাছিলে কিয়? বাৰু সেইবোৰ বাদ দিয়ক। প্ৰেছক্ৰিপশ্যনখন ক'ত? মই মেডিচিন লৈ আহোঁগৈ।